শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু ডাঙৰীয়া, শ্ৰী বিমল বৰা ডাঙৰীয়া, বিজুলী কলিতা মেধি ডাঙৰীয়ানী, ডক্টৰ ভূপেন হাজৰিকাৰ সুযোগ্য সন্তান শ্ৰী তেজ হাজৰিকা ডাঙৰীয়া, তেখেতৰ সুযোগ্য ভাতৃ শ্ৰী সমৰ হাজৰিকা ডাঙৰীয়া আৰু তেখেতৰ সুযোগ্য ভগ্নী শ্ৰীমতী কবিতা বৰুৱা ডাঙৰীয়ানী, অসমৰ বিভিন্ন স্থানৰ পৰা অহা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল, আজি আমাৰ মাজত উপস্থিত বৰেণ্য শিল্পী সাহিত্যিকসকল, সমবেত সংগীতত অংশগ্ৰহণ কৰা কলা কুশলীসকল আৰু সন্মানীয় সুধীবৃন্দ, ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ মূল অনুষ্ঠানত নিজৰ গৰিমাময় উপস্থিতিৰে আমাক কৃতাৰ্থ কৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পবিত্ৰ অসম ভূমিলৈ মই আন্তৰিক স্বাগতম জনাইছো। এই বৰ্ণাঢ্য অনুষ্ঠানত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অংশগ্ৰহণে আমাৰ এই আয়োজনৰ সৌষ্ঠৱ অধিক বৃদ্ধি কৰিলে। এই পবিত্ৰ ক্ষণত মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শ্ৰীচৰণত সমগ্ৰ অসমবাসী ৰাইজৰ হৈ শতকোটি প্ৰণিপাত আৰু ভক্তি অৰ্ঘ্য নিবেদন কৰিছো। মহাপুৰুষ শংকৰদেৱৰ পিছত অন্যতম শ্ৰেষ্ঠ অসমীয়া ডক্টৰ ভূপেন হাজৰিকা আছিল অসমৰ জাতীয় জীৱনৰ এনে এক আলোকময় ব্যক্তিত্ব, যাৰ সংগীতৰ সুৰ, কবিতাৰ কথা, চলচ্চিত্ৰৰ দৃশ্য আৰু গভীৰ সামাজিক চেতনাই যুগৰ সোঁতক নতুন দিশেৰে বোৱাইছিল। ধনী দুখীয়া, উচ্চ নীচ, তুচ্ছতা নেওচি তেওঁ গঢ়িব খুজিছিল এখন সমতাৰ জগত। লোকজীৱনৰ মণিমুকুতা বুটলি আনি তাক সজাই পৰাই অনিৰ্বচনীয় সংগীত সুধাৰ পিয়লা ভৰাই তেওঁ বিশ্ব জনতাক মহাবিষ্ট কৰিছিল। তেওঁৰ অতুল্য প্ৰভাৱৰ যুগজয়ী ঢৌ আজিও প্ৰজন্মৰ পৰা প্ৰজন্মলৈ স্পন্দিত হৈ আছে। ভূপেনদাৰ প্ৰতি থকা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি যোৱা 8 ছেপ্টেম্বৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লিখা প্ৰবন্ধত উল্লেখ কৰিছিল, ভূপেন হাজৰিকাৰ জীৱনে আমাক সহানুভূতিৰ শক্তি, জনতাৰ কণ্ঠ শুনাৰ শক্তি আৰু আমাক শিপাৰ লগত সংযুক্ত হৈ থকাৰ শক্তিৰ বিষয়ে শিকাইছে। ভূপেন হাজৰিকাক লৈ ধন্য ভাৰত। অসমীয়াৰ উপৰিও ইংৰাজী, হিন্দী আৰু বিভিন্ন আঞ্চলিক ভাষাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেধৰণে নিজৰ মনোভাৱ ব্যক্ত কৰিছিল। ভূপেন হাজৰিকাৰ জীৱন আছিল এক সাংগীতিক মহাযাত্ৰা। পুণ্যভূমি অসমৰ মণিকাঞ্চন শংকৰ মাধৱৰ উদাৰ মানৱতাবাদী আদৰ্শ শিৰত লৈ জ্যোতিৰ জেউতি আৰু ৰাভাৰ আভাৰে সুন্দৰৰ সৰোবৰ আলিয়েদি আগবাঢ়ি গৈ ভূপেন হাজৰিকাই গানৰ সামাজিক দায়িত্ব উপলব্ধি কৰিছিল। তেওঁ বুজি উঠিছিল গানত বিনোদনৰ লগতে সমাজৰ কথা, মানুহৰ যন্ত্ৰণা আৰু সপোনৰ ভাষাও থাকিব লাগিব। মহাপুৰুষ শংকৰদেৱৰ বৰগীতৰ পৰা আৰম্ভ কৰি বিহুগীত, আইনাম, বিয়ানাম, নিচুকনি গীত, ঐনিতম, জিকিৰ, কামৰূপী, গোৱালপৰীয়া লোকগীত, ঝুমুৰ, ভাটিয়ালি, বাউল আদি লোকসুৰৰ সমাহাৰে তেওঁ সৃষ্টিক সমৃদ্ধ কৰিছিল। তেওঁৰ নীতিত গভীৰ তথা অকৃত্ৰিম স্বদেশ প্ৰেম আছিল। চলচ্চিত্ৰৰ ক্ষেত্ৰতো তেওঁৰ অৱদান আছিল অতুলনীয়। দেশৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা আছিল তেওঁৰ এই কৃতিত্বৰ স্বীকৃতি। সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানত সংগীত নাটক একাডেমীৰ অধ্যক্ষ হিচাপে তেওঁৰ ভূমিকা অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে। জনতাৰ হৃদয়ৰ সাকু গঢ়োতা গণশিল্পী গৰাকীলৈ অনন্য শ্ৰদ্ধা নিবেদন কৰি
2019 চনত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইগৰাকী বিশ্ববৰেণ্য শিল্পীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে ভাৰত ৰত্নৰে বিভূষিত কৰাটো আছিল আমাৰ জাতিৰ বিৰল প্ৰাপ্তিৰ মুহূৰ্ত। তদুপৰি আজিৰ এই অনুষ্ঠানত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰস্তুত কৰা 100 টকা মূল্যৰ এটা বিশেষ মুদ্ৰাও আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ধলা শদিয়াৰ দলঙক ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে অৰ্পণ কৰি আমাৰ জাতিটোক এক কৃতজ্ঞতাৰ দোলেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বান খুৱাই থৈ গ'ল। ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যেতিয়া মৃত্যু হৈছিল তেওঁৰ সমাধিত অসমৰ ৰাইজে ভাৰত চৰকাৰৰ কোনোবা এজন ব্যক্তিক বিচাৰিছিল। আমি বিচাৰিছিলো সেইদিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিজে আহি ডক্টৰ ভূপেন হাজৰিকাক মাল্য অৰ্পণেৰে জাতিটোক সমৃদ্ধ কৰক। আজি প্ৰধানমন্ত্ৰী সেইদিনাখন আমাৰ সেই সপোন হৈ আছিল, কিন্তু আজি 100 বছৰ জন্ম জয়ন্তীৰ দিনা ডক্টৰ ভূপেন হাজৰিকাক সম্বৰ্ধনা আৰু শ্ৰদ্ধা জনাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈ অসমৰ মানুহৰ মনৰ পৰা সেই বেদনাও মচি দিলে। যোৱা 5টা বছৰ আছিল আমাৰ ৰাজ্যৰ বিকাশৰ লগতে আমাৰ সংস্কৃতিক আবাহন কৰাৰ এক নতুন সময়। আমাৰ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, ঝুমুৰ বিহুক বিশ্ব জগতলৈ লৈ যোৱা, লাচিত বৰফুকনলৈ 400তম জন্ম জয়ন্তীত প্ৰণিপাত জনোৱা আৰু আজি ডক্টৰ ভূপেন হাজৰিকাৰ 100তম জন্ম শতবাৰ্ষিকীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিয়ে অসমীয়া জাতিক এক নতুন গৌৰৱৰ ক্ষণলৈ লৈ গ'ল। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বাবে ই এক প্ৰাপ্তি, জাতিটোৰ বাবে প্ৰাপ্তি, আমাৰ নতুন প্ৰজন্মৰ বাবে ই সদায়ে এক মিঠা সোঁৱৰণ হৈ থাকিব। মই পুনৰ এবাৰ কৃতজ্ঞ অসমীয়া জাতিৰ হৈ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক শ্ৰদ্ধা নিবেদন কৰিছো। ৰাজ্য চৰকাৰে তেওঁৰ জন্ম শতবাৰ্ষিকীৰ এটা বছৰ অত্যন্ত গাম্ভীৰ্যতাৰে পালন কৰিব। অসমবাসী ৰাইজৰ মই সহায় আৰু সহযোগিতা কামনা কৰিছো। পুনৰ এবাৰ আজিৰ এই অনুষ্ঠানক সুন্দৰ ভূপেনদাৰ গানেৰে সজোৱা প্ৰতিগৰাকী কলা কুশলীক মই মোৰ ধন্যবাদ জনাইছো। পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক मैं कृतज्ञता जनाइसु। माननीय प्रधानमंत्री नरेंद्र मोदी जी ने आज हमारा बीच में आकर भूपेंद्र को जैसे सम्मानित किया है, हम असमवासी कभी नहीं भूलेंगे और हम हमेशा प्रधानमंत्री जी को इस कारण हमेशा याद रखेंगे और प्रधानमंत्री जी से मैं आशीर्वाद मानता हूं। अगली 1 साल हम जन्म शतवार्षिकी भूपेंद्र का पालन करूंगा। उस पूरा साल में प्रधानमंत्री जी का आशीर्वाद हमारा साथ रहे, यही निवेदन करते हुए मैं मेरा वाणी को विराम देता हूं। बहुत बहुत धन्यवाद। जय हिंद, वंदे मातरम, जय असम।